নমস্কাৰ দোস্ত, আমি এতিয়া আছোঁ গণেশ মন্দিৰ মানে কাছুখিলা আহিছিলোঁ। আমি গণেশ মন্দিৰৰ পৰা সোমাই আহিছোঁ। মানে আপোনালোকে আহিব গণেশ মন্দিৰলৈ, চাই ল'ব ধুনীয়া। আপোনালোক এবাৰ গণেশ মন্দিৰ চাওক। আৰু বহুত মানুহ ভিৰ হৈ আছে আৰু কাছুখিলা গ'লে আপোনালোক ভিডিঅ' কৰি দেখাম। আমি গণেশ মন্দিৰটো দেখাই দিছোঁ। আছে গণেশ মন্দিৰ আৰু আমাৰ গণেশ মন্দিৰ। আপোনালোকে আহিব গণেশ মন্দিৰ। ইয়াত একেলগে যায় মোৰ মা ফটো উঠিবলৈ আহিছে মায়ে। দোস্ত ইয়াত সকলো মানুহ সোমাব ওলাল। এতিয়া আমি গণেশ মন্দিৰৰ পৰা যাব ওলালোঁ। দোস্ত জয় অসম জয় জুবিন দা। আমি এতিয়া যাবলৈ ওলাম। এয়া আমাৰ মাজত ভণ্টি বুলি ক'ব পৰা যায়। কলটা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ বহাগী আইতা, লাজ কৰিব নালাগে। এয়া এটা মামাহঁতৰ আইতা আৰু এইপিনে মোৰ দাদা বুলি ক'ব পৰা যায়, ৰিপন দাদা, আমাৰ বাবাজী। কাৰণ মোৰ বিয়া হ'ব নাই, ইয়াত বিয়া হ'বলৈ আহিছিল। এয়া চুম্পি বুলি কয়, এই বেইমানী ছোৱালী। এয়া মোৰ বাই, কিন্তু মোৰ লগত যুদ্ধ লাগে। এইটো এটা স্মল ব্লগাৰে হয় এইজনী। দোস্ত আমি এতিয়া এয়াৰ গণেশ মন্দিৰৰ পৰা যাব ওলালোঁ। আমি যাম কাছুখিলা মন্দিৰ। সকলোকে আমি গণেশ মন্দিৰ সেৱা সৎকাৰ কৰি যাবলৈ ওলালোঁ। দোস্ত আপোনালোকে ছাপোৰ্ট কৰিব, কাৰণ মই ইমান কষ্ট কৰি দেউতাৰ পৰা মোবাইলটো লৈ ভিডিঅ' বনাওঁ। কাৰণ দেউতাই মোক ছাপোৰ্ট কৰাৰ বাবে মই পাৰোঁ বনাব। আপোনালোকে মোক ছাপোৰ্ট কৰক, তেতিয়া মই আমাৰ দেউতাৰ নামটো গৌৰৱ কৰি ক'ব পাৰিম। আপোনালোকে খালি প্লিজ মোক চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। নেক্সট ভিডিঅ' আমি বনাম, সেইটো ভিডিঅ'টো দিম। আমি খালি এতিয়া যাই আছোঁ কাছুখিলাৰ পাহাৰ, আপোনালোকক দেখাম, আপোনালোকে চাব। দোস্ত ইয়াত দেখিব পাইছে গাড়ীৰ জাম। আমি এতিয়া গৈ আছোঁ কাছুখিলা পৰ্বত। থাকিব আমি এতিয়া গৈ আছোঁ কাছুখিলা পাহাৰ। দোস্ত বহুত এন্ধাৰ দিছে। দোস্ত 400 কিলোমিটাৰ বাট, চৰি ভুল হৈছে, 400 মিটাৰ বাট আমি আহি আছোঁ। আমি এতিয়াও পোৱা নাই, সেই মানুহ আগত ভিৰ, গাড়ীতে কভাৰ কৰিব পৰা নাই, সেয়েহে অকণমানকৈ দেখাইছোঁ। দোস্ত বহুত ভিৰ, আমি আহি আছোঁ। কাৰণ দেউতাই অকলশৰীয়াকৈ, আমাৰ দেউতাৰ মানে ইয়াত ক'ত বা গৈছে নাজানো, তেও মই মোবাইলটো লৈ আহিছোঁ আমাৰ দেউতাৰ ওচৰৰ পৰা। এইপিনে আমাৰ ৰিপন ইউটিউবাৰ, সিও এটা ইউটিউবাৰ মানে। আমি সকলো ইউটিউবাৰ ইয়াত আহিছোঁ। আপোনালোকে মোক ইউটিউবাৰ যদি বনায়, এনেকুৱা মোৰ আশা আছে, আপোনালোকে বনাব। মানুহ বহুত ভিৰ ইয়াত, দোস্ত ইমান ভিৰ। দোস্ত আমি গৈ আছোঁ। দোস্ত ভৰি বিষাই গৈছে, তেও আপোনালোকৰ ভিডিঅ'টো দেখাবলৈ আনে। হাত বিষাই গৈছে, ভৰি বিষাই গৈছে, তেও আপোনালোকৰ কাৰণে ভিডিঅ'টো কৈছে। আপোনালোকে খালি 3-4টা বস্তু দিয়ক: ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব, ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু ভিডিঅ'টো ভালকৈ এটা কমেণ্ট কৰি দিব, তেতিয়াও ভাল লাগিব। হৰ হৰ মহাদেৱ। দোস্ত ফাইনেলি পালোঁ। আহি ক'বলৈ জানেনে? মই জানিবৰ কাৰণে ডাউনলোড কৰা।
অ চৰি মই এনেই কৈছোঁ বুলি ভাবিছা নেকি? নেভাবিব। আমি বৰ্তমান পাইছোহি কাচুখিলা মন্দিৰ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ' লাইক কৰিব, কাৰণ মোৰ ইউটিউব চেনেলত আপোনালোকে ভিউজ আনি দিয়ে। আপোনালোকে আগলৈকে আনি দিব বুলি আশা ৰাখিছোঁ মানে মই। আৰু মোৰ লগত আছে মায়ং, কি আছিল এইটো নামটো কৈ দিয়া। আমি আহি পালোঁ। তোমাৰ সেইটো নামটো কৈ দিয়া, ইউটিউব চেনেলৰ নামটো। মায়ং অফিচিয়েল ব্লগ। ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো, আৰু লাইক মানে সকলো বস্তুৱে কৰি দিব। আমাৰ বস্তু ফাইনেলি পাইছেহি। ভিডিঅ' বনাই আচলতে কলম্বাই বনাই আছে। আমাৰ মায়ঙৰ বিখ্যাত মন্দিৰ মন্দিৰ। দোস্ত আমি ফাইনেলি পালোঁ আহি বৰ মন্দিৰ জানেনে? মই পাহৰিলোঁ নহয় বুলি ভাবি জানি নেভাবিব। কাচুখিলা মন্দিৰ। দীপাংকৰ 7X ছাবস্ক্ৰাইব কৰি ল'ব ইউটিউব চেনেলটো। দোস্ত দোস্ত ফাইনেলি পালোঁ আমি কাচুখিলা পাহাৰৰ ওপৰত টিলাত। ইপিনে মন্দিৰ, আপোনালোকে নিশ্চয় আহিব। আৰু ভাগৰো বহুত লাগিছে। দোস্ত আমি টিলালৈকে আছোঁ। আমি খালোঁ দে। মই খালোঁ নাখাওঁ। এই তলত খিচাৰি দি আছে, খিচিৰি। কাৰণ আমি খিচিৰি খাই আহিলোঁ এঠাইত, সেয়ে আমি নাখাওঁ। বস্তু আপোনালোকক ওপৰৰ দেখা আছোঁ মই। তুমি মহাধর প্রভু, তুমি মহাধর
লোকগীত হৈ আছে। দয়া করা চরণা গুরু তদু কি পায়ে দূর ভূপ মায় ভূপ মায়া তোমার প্রভু মায়া লীলা মায়া জুড়িলে বাংলা মায়া দোস্ত এই পিছপিনে ব্ৰহ্মপুত্ৰখন আছে, এদিকে আছে। এন্ধাৰৰ বাবে আপোনালোকে দেখা পোৱা নাই। এইটো কাচকলা, এখন কাচু, ইপিনে কাচুটো আছে, ইপিনে কাচু এটা আছে। আৰু মই দেখাব নোৱাৰিম কাৰণ বহু ৰাতি হৈছে আৰু ইপিনে জংঘল। আমি গ'লে চৰৰ পিনে যাব লাগিব। আপোনালোকক মই কেতিয়াবা কাচুটো দেখাম। আপোনালোকে লাইক কৰি দিয়ক। এয়া বেলেগৰ দিয়া ধৰণে আমাৰ মায়েও দিছে। ভগৱান মই খাই কৰিম দিয়া ধৰি লোৱা পিছে আমাৰ মায়ে কৰিছে। তোমার বাহিনা লাগে রূপর বাহিনা अंधेरे का मैं राजा प्रकाश मेरी दुनिया ये ब्रह्मांड शून्य है और शून्य मेरी दुनिया ना बिस्तर की चाहत महलों का ये ख्वाब है ये मुर्दों की बस्ती मेरा असली नवाब।